ঘটনাটো এনেকুৱা হৈছে মানে এই ৰাতি 10:30 মান 10:40-50 ভিতৰত হৈছে ঘটনাটো মানে এনটি মানে ক'ৰ পৰা আহিছে বিহাৰৰ বুলি শুনিছে কোৱাটো বিহাৰ মানে এই ডিমাপুৰৰ নিন্দে জুলুকীয়া বেপাৰ কৰে বোলে এইবিলাক মানে আহি পেলাই উইদাউট ইনভাইট বুলি কৈছে দেই মানুহবিলাক বিয়াত আহিছে কিন্তু এই ঘটনাটো কৰি গ'ল মানে ঘটনাটো একো হোৱা নাই ভাতটো বাঢ়ি দিলে ভাত খাম বুলি কৈছে ভাতটো বাঢ়ি দিলে বিয়া ঘৰতে ভাতটো খাই পেলাই মানে এনটি 4জন আছিলে 4জনৰ 2জনটো অকমান আগত ওলাই গ'ল খাই পেলাই অকমান মানে 2-3 মিনিটৰ কথা আৰু তাৰপিছত এনটি যোনে গুলি মাৰিছে আৰু যোনে গুলি খাইছে এই 2জনটো অকমান মানে পিছত হৈছে মানে ওলোৱাটো খাই পেলাই কিন্তু এই যোনে গুলি খাইছে মাত্ৰ খাই পেলাই ওলাই মানে 2 ফুট 3 ফুট ডিষ্টেন্সে আছিলে মানে তাৰপৰা ই একদম তাড়াতাড়ি ওলাই মানে পিছফালৰ পৰা মাৰি দিলে কি আছিল গুলি খোৱা মানুহৰ নাম কি আছিল গুলি খোৱা মানুহৰ মিলচুৰ মুছাৰী ঘটনাটো কি ব্যৱসায় সংক্ৰান্তত হৈছে নেকি ব্যৱসায় সংক্ৰান্তত হৈছে না কি হৈছে এটোতো আমি নাজানো বিলকুল এটো নাজানো আমি মানুহটো চিনি নাপাই এই যোনে গুলি খাইছে এটোতো আমাৰ যেনেবা নিজৰ মানুহ কিন্তু বেপাৰ বাণিজ্য এইবিলাকৰ কথাটো আমি নাজানে কি বেপাৰ লগত জড়িত এনতে জুলুকিয়া এটো ভূত জুলুকিয়া যাই গুলি মাৰিছে কে যাই গুলি মাৰিছে এবাৰ ফুটাইছে এবাৰ এবাৰ আজি যিজন আঘাত হৈছে তেওঁ ক'ত আছে এটা চিমছত আছে হস্পিটালত অৰুণাচল তাৰপিছত পুলিচ কিমান সময়ত গৈ পালেগৈ কি কৰে পুলিচটো 11:30 মান পুলিচ কিমান সময়ত আহি পাইছে 11:30 মান বাজিত গৈ পাইছে নেকি তাৰ এনতে ঘটনা হোৱাৰ পিছতে খবৰ দি হলতো তাৰপিছত ছাৰবিলাক গৈ পালো এজনক লৈ আহিছে নেকি ছাৰ এনতে এজনক লৈ আহিলো আৰু 2জন আছিলে বুলি কৈছিলো শুনিছিলো 2জন মানে এজনটো পলাতক হল এজন পলাতক হল নামকেইটা জানে নামটোতো এই পলাটো চন্দন কিবা ধৰা কোৱাটো চন্দন পলাটো আমি মানে ভালকে নাজানো তো নামবিলাক যোৱাকালি বিয়া আছিলে আমাৰ গাঁৱত তো বিয়া হৈ কিনি যেনিবা বিয়াটো শেষ কোন জেগাৰ ঘটনা কোন জেগাত আছে জয়পুৰ গাঁৱতে আৰু আমাৰ গাঁৱতে হৈছে বিয়াটো তাৰপিছত বিয়াটোতো আমাৰতো জলদি দিনতে খতম হৈ যায় তাৰপিছত এনেকাই মানে গাঁৱলীয়া মানুহ হয় না চবে মানে গধূলি একবাৰ খায় আৰু মানে খাই বৈ কিনি মানে কিছুমানটো ডান্স নাচি আছে তাৰপিছত এইটো মানুহটো যোনে মানুহ মাৰিছে এইটো মানে আমাৰ গাঁৱৰ একটা মানুহ আছে মানে তাৰ লগত আহিছে মানে সমীৰ নাৰ্জাৰী হয় তাৰ লগত আহিছে মানে তাৰ লগত মানে এইটো যোনে মাৰিছে এইবিলাকক বিয়াত মানে ইনভাইট নাই মানে দেই মানে এইটো আমাৰ গাঁৱৰ মানুহৰ লগতে আহিছে মানে তাৰপিছত বিয়াত আহি গ'ল ৰাতি 10টা 10:30 বাজি 10:40-50 এনেকাই আৰু যেনিবা তাৰপিছত এনেকাই মানে ভাত খাইছে চব মিলি কিনি যোনে গুলি খাইছে এইটো বিয়া শেষ হোৱাৰ পিছত ঘৰ আহি পাইছিলে তাৰপিছত ফোন কৰি কিনি মাতিছে মানে এহেঁতে মাতিছে যেনিবা এইটো আমাৰ গাঁৱৰে যোনে লৈ আনিছে সি মানুহে মানে মাতিছে মানে জলকীয়া মালিক আহিছে লগ ধৰিব আহিব নেকি আহি যা আহি গ'ল অহাৰ পিছত মানে লগ ধৰি কিনি মানে ভাত খাইছে মানে লগতে ভাত খালে মানে যেনিবা লগতে ভাত খালে তাৰপিছত ভাত খাই কিনি মানে উঠি কিনি অলপমান আগে পিছে মানে ডিষ্টেঞ্চ এইটো অকণমান আগে পিছতে মানে মাৰ দিলে পিছখিনিৰ পৰা এনেকুৱা জাগাত এইটো চন্দন আৰু এই কাক মাৰিলে মিলকুৰ মছাৰী কি কাৰণে মাৰিছে আপোনালোকে কি বুলি গম পাইছে এইটো আমি একো নাজানো কি কাৰণে মাৰিছে এইটো আমি একো নাজানো মানে দুইটা জলকীয়া বেপাৰী আছিলে জলকীয়া বেপাৰী আছিলে না আমাৰ মিলকুৰ মছাৰীটো খেতিয়ক পলাই যোৱাটো তাৰ লগত আহা হয় নামটো কি আছিল সুভাষ কুমাৰ আহি নেকি মাজে মাজে আহি থাকে নেকি গম নাপাওঁ মানে ইয়াৰ জলকীয়াখিনি তেওঁলোকে কিনে নেকি সেন্তে কিনে মানে আমি মানে খেতি কৰে আমি খেতিয়ক হয় তেওঁলোকক বিক্ৰী কৰে তেওঁলোকক